Welcome to Sandpaper Academy for Civil Services. I am Gyandip Kumar Neok. My students call me JD sir. I am a former civil servant, Government of Assam, now officer faculty at Sandpaper Academy for Civil Services. I teach polity, governance and internal security here. So back in 2021, I have started Beginners Guidance Series 1.0. Jitur main aim asil jihokol amar civil service examination or proti bikhekke APSC examination or proti jihokole prepare korbo bisare bhovishote ejon sudokkho prokhakonik bikoya hoar hopun jihokolor ase teolukok jate preparation arambho korar agote kisu guidance dibo pora jay hetu karone লক্ষ্য কৰি আমি beginners guidance series 1.0 start কৰিছিলো আৰু hopefully আৰু by the grace of god এবাৰ সকলে prelims পৰীক্ষা অবতীৰ্ণ হৈছে আৰু আশা কৰো সকলে মেইনছ পৰীক্ষা লিখিবলৈ সমৰ্থ হ'ব সো যি সকল নতুনকে গ্ৰেজুৱেট আউট হৈছে বা যি সকলে নতুনকে ভাবিছে যে আমি এপিএসসি পৰীক্ষাত প্ৰিপাৰেচন কৰিম এজন প্ৰশাসনিক বিষয়া হোৱাৰ যাৰ এইম আছে সেই সকলৰ কাৰণে মই আজি বিগিনাৰ্স গাইডেন্স সিৰিজ 2.0 লৈ আহিছো আজি পাৰ্ট 1 2 হ'ব সো বেসিক্যালি আমি প্ৰিপাৰেচন কৰাৰ আগত এটো জানিব লাগে কি আমাৰ সোৰ্সেস বিলাক কি হ'ব আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব সো আমি কোন ৰাস্তাৰে গলে আমি অতি সোনকালে এজন উদক্ষ প্ৰশাসনিক বিষয়া হ'ব পাৰিম সো the main aim is to reduce wastage of time and efforts strategic eta preparation or মাজেৰে আমি আগুৱাই যোৱাটোৱে আমাৰ aim হ'ব লাগে so let's begin আজি আমি from syllabus to strategy ta basic আমি আভাস এটা লম syllabus কেনেকুৱা ধৰণে থাকে পেপাৰ কি হয় প্ৰিলিমছ পৰীক্ষাত আমি আজি so this series will be mainly oriented to prelims examination gradually আমি মেইনছ এক্সামিনেশনো ফোকাস কৰিম কেনেকে মেইনছ এক্সামিনেশন প্ৰিপেয়াৰ কৰিব লাগে আজি আমি প্ৰিলিমছ এক্সামিনেশনৰ কাৰণে বা এজন এসপাইৰেন্টে যেতিয়া প্ৰথমবাৰৰ কাৰণে এপিএসসি পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ আগত কেনেকে ষ্ট্ৰেটেজি বনাই পেলাই আগুৱাই যাব সেই সম্পৰ্কত আলোচনা সো হেতু কাৰণে মই নাম ৰাখিছো আজিৰ যেটো সেশন আছে syllabus to strategy okay এতিয়া আমি আলোচনা কি কৰিম what you will learn in this video APSC prelims pattern তাৰ মানে APSC prelims পৰীক্ষাৰ এক্সামিনেশনৰ প্যাটাৰ্ন কি হয় ঠিক আছে নেক্সট আমি আলোচনা কৰিম সাবজেক্ট স্ট্ৰাকচাৰ কেইটানো সাবজেক্টস থাকে তাতনো কিমান মার্কস থাকে তাতে পজিটিভ মার্কিং থাকে নে তাতে নেগেটিভ মার্কিং থাকে নে এই গুটে বস্তুখিনি আমি সাবজেক্ট স্ট্ৰাকচাৰত পঢ়িম সিলেবাস এক্সপ্লেইন সিম্পলি আজি আমি এটা ওভাৰভিউ লম জাস্ট জিএস পেপাৰৰ কাৰণে বা যি কেটা সাবজেক্টস থাকে আমি এটো ক্লিয়াৰ হোৱাৰ লগে লগে এটো আপোনাৰ ক্লিয়াৰ হ'ব কেখন পেপাৰ থাকে আৰু তাতে কি আমি বেসিক সাবজেক্টস বিলাক পঢ়িব লাগে তাৰে কিছুমান সাব পাৰ্টও আছে সেইখিনি আমি আজি আলোচনা নকৰো প্ৰথমত আমি জাস্ট সাম প্ৰিপাৰেচন কেনেকে স্টাৰ্ট কৰিব লাগে ওকে নেক্সট strategic study tips most important কিহৰ কাৰণে কৈছো if you follow this one then minimal time ত আপুনি এজন প্ৰশাসনিক বিষয়া হোৱাৰ সুযোগ থাকে strategic study tips বিলাক যদি ফলো নকৰে তেতিয়া হলে কি হয় it will দেখা যায় জেনাৰেলি যে 1 ইয়াৰতকে বেছি সময় এজন ব্যক্তিয়ে খৰচ কৰি দিব লগা হয় সিভিল সার্ভিস এক্সামিনেশন গতিকে সময়খিনি যাতে আমাৰ নষ্ট নহয় তাৰ কাৰণে কিছুমান স্ট্ৰেটেজি প্ৰথম অৱস্থাতেই আমি ডিজাইন কৰি ল'ব লাগে ওকে মাজত কেতিয়াবা ডিজাইন কৰিলে কি হৈ যায় আমাৰ কোঅৰ্ডিনেশনটো হেৰাই যায় গতিকে যেতিয়া প্ৰথমত আমি বিগিন কৰিম প্ৰথমৰ পৰাই আমি ধুনিয়াকে এটা স্ট্ৰেটেজি বনাই পেলাই পঢ়ি যাম ঠিক আছে ওকে বেসিক এপিএসসি প্ৰিলিমছ পেপাৰ প্যাটাৰ্ন যদি আমি চাও দুখন পেপাৰ থাকে ওকে দুখন পেপাৰ থাকে এখন পেপাৰ কোৱা যায় general studies or paper okay so this is the paper of general studies jikhon paper 1 boli ko okay paper 1 ot ki thake mcq based hoy ei gutei question paper khon mcq based hoy mcq based so mcq based question paper ot ki thake apunak eta question dia thakibo apunak eta question dia thakibo তাৰ যোনটো শুদ্ধ এ বি সি ডি চাৰিটা অপচন থাকিব এই অপচনৰ কোনটো শুদ্ধ
হেতুত আপুনি মাৰ্ক কৰিব লাগে ঠিক আছে এনেকুৱা এমসিকিউ বেসড জিএস পেপাৰ যোনখন আছে পেপাৰ 1 ত টোটাল মাৰ্কস থাকে 200 আৰু টোটাল কুৱেশ্চন থাকে 100 সো 1 2 3 4 কে 100টা কুৱেশ্চন থাকিব আৰু প্ৰত্যেক কুৱেশ্চনৰ এগেইনষ্টত পজিটিভ মাৰ্ক কিমান কে থাকিব 2 মাৰ্কস কে থাকিব গতিকে 100টা কুৱেশ্চনৰ টোটাল মাৰ্কস কিমান হ'ব 200 মাৰ্ক হ'ব এই 100 কুৱেশ্চন এটেম্প কৰাৰ কাৰণে আপোনাৰ টোটাল ডিউৰেচন বা টোটাল কিমান সময় থাকিব আপোনাৰ হাতত থাকিব 2 ঘণ্টা সময় সো এই 2 ঘণ্টা সময়ৰ ভিতৰত আপুনি 100টা কুৱেশ্চন 2 মাৰ্কৰ ইচ কুৱেশ্চন উইল কেৰি 2 মাৰ্কস আৰু এই 100টা কুৱেশ্চন আপুনি 2 আৱাৰ্ছৰ ভিতৰত কৰিব লাগে ওকে সো দিস ইজ দা টাইম ফ্ৰেম যদি এই 100টা কুৱেশ্চনৰ এটা কুৱেশ্চন শুদ্ধ হয় তেতিয়া আপুনি মাৰ্কস পাব 2 দুটা কুৱেশ্চন শুদ্ধ হলে 2 into 2 4 marks and so on ঠিক আছে কিন্তু আপুনি যদি ইয়াৰ যিকোনো এটা কুৱেশ্চনৰ আনসাৰটো ভুল কৰে তেতিয়া হলে আপুনি পেনাল্টি পাব -0.50 marks ঠিক আছে এক্সাম্পল দি পেলাই যদি মই বুজাও যদি আপুনি 5টা কুৱেশ্চন শুদ্ধ কৰিলে 5টা কুৱেশ্চন শুদ্ধ কৰিলে আপুনি 2 মাৰ্ক কে টোটাল পাব 10 মাৰ্কস ওকে ইয়াৰে যদি আপুনি দুটা কুৱেশ্চন ভুল কৰিলে টোটাল আপুনি 7টা কুৱেশ্চন এটেম্প কৰিছিলে তাৰে 5টা কুৱেশ্চন আপুনি শুদ্ধ কৰিলে দুটা কুৱেশ্চন আপুনি আনসাৰ ভুল কৰিলে সো দুটা কুৱেশ্চন যদি আপুনি ভুল কৰে তেতিয়া হলে আপোনাৰ 0.50 মাৰ্কস ইনটু 2 তাৰ মানে কিমান 1 মাৰ্কস আপোনাৰ মাইনাস হ'ব সো এই 10 ৰ পৰা মাইনাস কৰি দিয়ক কিমান 9 মাৰ্কস আপুনি পাব I hope this is clear so পজিটিভৰ কাৰণে 2 মাৰ্কস বা প্ৰত্যেকটো ৰাইট আনসাৰৰ কাৰণে পাব আপুনি 2 মাৰ্কস প্ৰত্যেকটো ৰং আনসাৰৰ কাৰণে আপোনাৰ 0.50 মাৰ্কস ডিডাক্ট হ'ব হেতু কাৰণে আমি স্ট্ৰ্যাটেজিক্যালি পঢ়িব লাগিব কাৰণ যদি শুদ্ধ কুৱেশ্চনতকে ভুল কুৱেশ্চন বেছি হৈ যায় আপোনাৰ কি কৰিব যেটো কাট অফ বুলি কয় সেটো আপুনি ক্লিয়াৰ কৰিব নোৱাৰিব ঠিক আছে নেক্সট আমি যাম সেকেন্ড পেপাৰখনৰ প্ৰতি সেকেন্ড পেপাৰখন আমি সিসেট পেপাৰ বুলি কওঁ ঠিক আছে সিসেটত কি আছে আমি আলোচনা কৰিম সিসেট প্যাটাৰ্নটো চাব আপুনি পেপাৰ দুখন হয় দিস পেপাৰ ইজ কোৱালিফাইং ইন নেচাৰ ওকে কোৱালিফাইং পেপাৰ হয় কেনেকৈ কোৱালিফাইং পেপাৰ হয় এটো প্ৰথমত মই কৈ লৈছো টোটাল মাৰ্কস থাকে 200 কিন্তু ইয়াত টোটাল কুৱেশ্চন থাকে 80 টোটাল কুৱেশ্চন কিমান থাকে 80 কুৱেশ্চন সো এই 80 কুৱেশ্চনৰ প্ৰত্যেকটো কুৱেশ্চন আপোনাৰ শুদ্ধ হলে আপুনি কিমান মাৰ্কস পাব 2.5 মাৰ্কস পাব ঠিক আছে আৰু প্ৰত্যেকটো কুৱেশ্চন যদি ভুল হয় বা কোনবা এটা কুৱেশ্চন যদি আপোনাৰ ভুল হয় আনসাৰটো যদি ভুল হয় তেতিয়া হলে আপুনি কিমান মাৰ্কস পাব -6 to 5 এটা আপোনাৰ মাইনাস হৈ গৈ থাকিব ঠিক আছে সো পজিটিভৰ কাৰণে আপুনি পাব বা শুদ্ধ আনসাৰৰ কাৰণে আপুনি পাব 2.5 মাৰ্কস ভুল আনসাৰৰ কাৰণে আপোনাৰ ডিডাক্ট হ'ব -0.625 মাৰ্কস ঠিক আছে কুৱেশ্চন থাকিব টোটাল 80টা আৰু টোটাল মাৰ্কস থাকিব 200 এই পেপাৰখনত আপোনাৰ জাস্ট আপুনি ধৰি লওক এই কোৱালিফাইং পেপাৰ হয় আৰু এটা মাৰ্কস নিৰ্ণয় কৰা আছে 66 মাৰ্কস এটা নিৰ্ণয় কৰা আছে আপুনি এই 66 মাৰ্কসটো পাস কৰা পিছ মানে ক্ৰস কৰাৰ পিছত আৰু এটেম্প নকৰিব পাৰে ঠিক আছে যদি আপুনি ক্যালকুলেশন কৰি চাই 27টা কুৱেশ্চন হে আপুনি সিসেট পেপাৰত শুদ্ধ কৰিব লাগে আউট অফ 80 এমসিকিউজ সো আপুনি একদম কুৱেশ্চন পেপাৰখনত 27টা কুৱেশ্চন যোনকেটা আপুনি ভালকে জানে স্ট্ৰ্যাটেজিক্যালি যেতিয়া প্ৰিপেয়াৰ কৰিব এই 27টা কুৱেশ্চনৰ যদি আনসাৰ কৰি আপুনি পৰীক্ষা আৰু কুৱেশ্চন এটেম্পো নকৰে 100% যদি আপুনি শিওর হৈ যে 27টা কুৱেশ্চন মোৰ বা 27টা কুৱেশ্চন মোৰ ৰাইট you will get the qualifying marks okay so হেখনৰ কাৰণে এটা বেলেগ স্ট্ৰ্যাটেজি আমি বনাই লম okay so ইয়াতে হেকাৰণে আমি দি দিয়া কৈছে qualifying marks is 33% of total marks 33% of 200
তাৰ মানে 66 মাৰ্কস আপোনালোকে পাব লাগিব আৰু 27টা কোৱেশ্চন আপোনালোকে শুদ্ধকে যদি কৰে আপুনি কোৱালিফাইং মাৰ্কসটো ক্লিয়াৰ কৰি দিব ঠিক আছে ওকে নেক্সট আমি গুছি যাও what GS paper covers so this is a basic overview আমি সাব পার্ট বিলাকত সমোৱা নাই আমি জাস্ট ওপৰত চাইছো কি কেনেকুৱা ধৰণৰ টপিকস আছে এই গুটেই সিলেবাসটো সোৱাৰ আগত বা GS পেপাৰ 1 খনৰ কথা কৈছো GS পেপাৰ মানে পেপাৰ 1 এই বস্তুখিনি সোৱাৰ আগত এই তলৰ এটা লাইন আছে সেই লাইনটোলে যদি আপুনি মন কৰে তেতিয়া হলে আপুনি দেখা পাব যে এটা খুব ইম্পৰ্টেন্ট কথা লিখা আছে 30 to 35% questions in general studies paper তাৰ মানে পেপাৰ 1 will be related to the Assam মানে আপোনাৰ যোনখন GS পেপাৰ থাকিব out of this 100 question ইয়াৰে 30 ৰ পৰা 35% question অসম ৰিলেটেড হ'ব কিহৰ কাৰণে অসম ৰিলেটেড হ'ব বিকজ আপুনি অসমৰ ষ্টেট PCS দি আছে অসমৰ নিজৰ আসাম পাব্লিক সাৰ্ভিস কমিশনে কন্ডাক্ট কৰা ষ্টেট PSC এক্সামিনেশনটো দি আছে হেতু কাৰণে আপুনি অসমৰ এজন প্ৰশাসনিক বিষয়া হ'ব কাৰণে অসমৰ বিষয়ে আপোনাৰ নলেজ থাকাটো জৰুৰী হয় হেতু কাৰণে PSC কি কৰে 30 to 35% কোৱেশ্চন জেনাৰেল ষ্টাডিজৰ বা পেপাৰ 1 খনত কৰপৰা দিয়ে অসম স্পেসিফিক দিয়ে অসমৰ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ অসমৰ পলিটি অসমৰ ইকোনমি অসমৰ জিওগ্ৰাফি এই গুটেখিনি কভাৰ কৰি পেলাই আপোনালোকে কোৱেশ্চন পাব এতিয়া আৰু এটা মই স্ট্ৰেটেজি মেকিংত এতিয়া আপোনালোকক কৈ দিও এখিনি হল GS ৰ আপোনালোকৰ contents বা এখিনি হল syllabus ইয়াতে কি আছে current events of national and international importance history of India and Indian national movement যেতিয়া টপিক কেটা পঢ়িব current events of national and international importance মানে আমাৰ দেশত হৈ থকা ওকে বা দেশৰ বাহিৰত ইন্টাৰনেশনাল ইম্পৰ্টেন্স যোনবিলাক স্পেশাল কিছুমান কেसेस হৈ থাকে বা স্পেশাল নিউজ আহি থাকে কারেন্ট এফেয়াৰ্ছৰ ভিতৰত পৰে ঠিক আছে এই কোৱেশ্চনস বিলাক যেতিয়া আপোনালোকে পঢ়িব you should prepare in relation or connection with Assam কেনেকে আমাৰ দেশত suppose কিবা এটা ইভেন্ট হল ঠিক আছে কিবা এটা ইভেন্ট হৈ গল বা কিবা এখন আইন ওলালে বা কিবা এখন ল ওলালে আমাৰ ভাৰতক সেই লখনে কেনেকে এফেক্ট কৰিব তাৰ লগতে অসমক সেই লখনে কেনেকে প্ৰভাৱিত কৰিব হেতু আপুনি লিংক কৰি পেলাই পঢ়াটো খুব জৰুৰী কাৰণ 30 to 35 question will be from Assam ঠিক আছে ঠিক তেনেদৰে history of India Indian national movement এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যেতিয়া আপুনি পঢ়ে আপুনি ন্যাশনাল বেসিছত তো পঢ়িলে প্লাস অসম বেসিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে সেই সকলে কেনে ধৰণে পাৰ্টিসিপেট কৰিছিল ৰাউন্ড টেবল কনফাৰেন্স আপোনালোকে যেতিয়া লাহে লাহে হিষ্ট্ৰি পঢ়িব তেতিয়া গম পাব ৰাউন্ড টেবল কনফাৰেন্সেস আছিলে এই ৰাউন্ড টেবল কনফাৰেন্সেছত কোনোবা এখন ৰাউন্ড টেবল কনফাৰেন্সত আমাৰ অসমৰ কোনোবা এজন স্বনামধন্য ব্যক্তিয়ে ৰিপ্ৰেজেন্ট কৰিছিল নেকি অসমক তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে পঢ়িব পাৰে বা পঢ়িব লাগিব তেনেকে ইণ্ডিয়ান এণ্ড ওয়াৰ্ল্ড জিওগ্ৰাফি ফিজিক্যাল social economic geography of India and the world basically geography আপোনালোকে দুটা পাৰ্টত বিভক্ত কৰিব পাৰে আপোনাৰ world geography আৰু physical Indian geography ঠিক আছে Indian geography and world geography দুটা ভাগত বিভক্ত কৰিব পাৰে সো ইয়াৰ ডেফটত কি কি টপিক আছে সেইখিনি আমি আলোচনা নকৰো world geography বা Indian geography এখিনিৰ লগত অসমৰ ৰিলেটেড কিছুমান জিওগ্ৰাফি আপোনালোকে চাব লাগিব যেনেকে পাহাৰ পৰ্বত বা তাৰ ষ্ট্ৰাকচাৰ বিলাক বা সেই প্লেটো বিলাক কোড আছে ঠিক আছে বা সেই পাহাৰ বিলাক কোড কনস্টিটিউট হৈছে আমাৰ বৰাক ভেলীৰ সকলোতকে ওখ পাহাৰ কি তাৰ সেই তেনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক আপোনালোকৰ জিওগ্ৰাফিত আমি চাব লাগিব ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স one of the most important subject of entire civil service preparation যদি আপুনি ইণ্ডিয়ান পলিটি আৰু গভৰ্নেন্স স্ট্ৰেটেজিক্যালি প্ৰিপেয়াৰ নকৰে যদি আপুনি এই সাবজেক্ট দুটা মুখস্থ কৰিব লগা হয় তেতিয়া হলে আপোনাৰ কি হয় প্ৰিলিমছ টু বাৰে দিওক মেইনছত আপোনালোকৰ খুব বেয়াকে এফেক্ট হয় বিশেষকে গভৰ্নেন্স বিকজ ইয়াতে মুখস্থ কৰাতকে কি বুজাটো খুব জৰুৰী ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স not to be remembered but to be realized হেকানে কোৱা যায় ঠিক আছে ইয়াতে ভাৰতৰ সংবিধান সম্পৰ্কে পলিটিক্যাল সিস্টেম কেনেকুৱা হয়
আমাৰ যে পঞ্চায়ত আছে পঞ্চায়তী ৰাজ সিস্টেম কেনেকুৱা হয় ঠিক আছে মিউনিসিপালিটি স্ট্ৰাকচাৰ কেনেকুৱা হয় প্ৰি টায়াৰ পঞ্চায়তী ৰাজ কি হয় এই গোটেইবিলাক বস্তু ক্ৰমান্বয়ে আমি অধ্যয়ন কৰোঁ ঠিক আছে তেনেকে ধৰণেৰে পলিসি ৰাইটস বা ইকোনমিক এণ্ড সোশিয়েল ডেভেলপমেন্ট ইণ্ডিয়ান সোসাইটি বুলি এটা সাবজেক্ট আছে য'ত ইণ্ডিয়ান সোসাইটিৰ লগত লিংক কৰি অসমৰো সোসাইটিৰ যিখিনি ড্ৰবেক্স আছে বা অসমৰ সোসাইটিৰ যিখিনি আমি কিছুমান সমস্যা সমাধান কৰিব কাৰণে যিবিলাক সলিউশন আছে বা যিবিলাক স্কিমছ এটসেট্ৰা আছে এই গোটেইবোৰ মিলি পেলাই আমি চাব লাগিব ঠিক আছে তেনেকে জেনাৰেল ইস্যুজ অন এনভায়ৰনমেন্ট এণ্ড ইকোলজি বায়োডাইভাৰ্সিটি ক্লাইমেট চেঞ্জ বাট তাতে কি সাবজেক্ট স্পেশালাইজেশন না লাগে তাৰ মানে এনভায়ৰনমেন্ট ইকোলজি বায়োডাইভাৰ্সিটি ক্লাইমেট চেঞ্জ এইবিলাকৰ কি লাগিব বেসিক কনসেপ্ট কিছুমান লাগিব সো হে বেসিক কনসেপ্টস পুৰনো কেনেকৈ আহিব দুটা কথা বেসিক টাৰ্ম বিলাক চালে হল এক্সপাৰ্ট হ'ব না লাগে বেসিক কিছুমান টাৰ্মিনোলজি আছে বা টাৰ্মস আছে যিখিনি আপোনালোকে পঢ়িব লাগিব আৰু এইখিনি এনালাইজ কৰিব লাগিব নাম্বাৰ 2 কারেন্ট ইভেন্ট যদি কিছুমান হৈ আছে যি আমাক এনভায়ৰনমেন্টক বুষ্ট কৰিছে বা হাৰ্ম কৰিছে ওকে বায়োডাইভাৰ্সিটি বিলাক কি হয় চেঞ্জ হৈ গৈ থাকে কিবা এটা ইনসিডেন্টে বায়োডাইভাৰ্সিটি এফেক্ট কৰে এটা অঞ্চলৰ কেনেকৈ এফেক্ট কৰিছে সেইবিলাক আমি চাব লাগিব ক্লাইমেট চেঞ্জ পলিউশনৰ কাৰণে ক্লাইমেট কবাত চেঞ্জ হৈছে নেকি বা খুব এক্সট্ৰিম ওয়েদাৰ ইভেন্টস হৈছে নেকি তেনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক আমি ইয়াতে চাম ঠিক আছে নেক্সট থাকে জেনাৰেল সায়েন্স বা বেসিক সায়েন্সৰ যেটো আপোনালোকৰ ক্লাস 10 লৈকে যিখিনি পঢ়িছিলে সাপোজ টেম্পাৰেচাৰ প্ৰেসাৰ হেবিলাকৰ এফেক্ট ঠিক আছে বা আপোনাৰ গ্ৰেভিটিয়ে হওক ওয়েট মাসেস ফ্ৰিকশন এই সিম্পল বস্তুবিলাক আমি চাব লাগিব ইমান টান নহয় বেসিক কনসেপ্ট যদি ক্লিয়াৰ হৈ যায় আপোনালোকে আৰামত কৰিব পাৰিব ঠিক আছে সো দিস ইজ অল এবাউট জিএস পেপাৰ তাৰ মানে পেপাৰ 1 ওকে নেক্সট CSET পেপাৰ ইয়াতে মই CSET পেপাৰৰ টপিকটোতে লিখি দিছো কি why CSET is not to be ignored দুটা কথা মনত ৰাখিব CSET ইগনোৰ কৰিব নোৱাৰে সেকেন্ড কথা ওভাৰ এমফেসিস নিদিব CSETক এনেকুৱা নহয় যে দিনে ৰাতি CSET পঢ়ি থাকিম এটো মানুহে জেনাৰেলি কিহৰ কাৰণে কৰে ভয় এটা সোমাই যায় কি CSET আমি পাস কৰিব নোৱাৰিম নেকি ওকে ভয়টো কিয় সোমাই যায় ইট ইজ কোৱালিফাইং বাট এলিমিনেটস মেনি তাৰ মানে this is paper 1 this is GS paper আৰু এখন হল paper 2 তাৰ মানে এখন হল CSET paper যদি আপুনি CSET পেপাৰত 33% কোৱালিফাইং মাৰ্কস আনিব নোৱাৰে আপুনি এখনত যিমানে মাৰ্কস নাপাওক আপুনি you are out of the race you are out of the examination বুজি পালেনে হেতু কাৰণে আপুনি CSETত এই 33% মাৰ্কস তো কেনেকৈ পাব তাৰ এটা ষ্ট্ৰেটেজি বনাই ল'ব লাগিব আৰু এই ষ্ট্ৰেটেজিটো আমি নিশ্চয় ডিসকাশন কৰিম হেতু কাৰণে কোৱা যায় যদিও কোৱালিফাইং হয় দেখাত ইজি লাগে কেতিয়াবা কি হৈ যায় এলিমিনেট কৰি দিয়ে সো ফাৰ্স্ট ৰাউণ্ডতে বহুত এলিমিনেট হৈ গুচি যায় বাট দুটামান এফেক্ট দেখিছো নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰাও কৈছো কিছু সকলে কেৱল CSET কে বহুত দিন প্ৰেক্টিস কৰে আৰু মেইন কোৰ জিএস সাবজেক্টস বিলাকো নপঢ়ে তাৰ ফলত কি হৈ যায় কেতিয়াবা আকৌ উল্টাও হয় CSETত বহুতখিনি কোৱালিফাই কৰা দেখো জিএছত কোৱালিফাই কৰা নেদেখো ঠিক আছে ওকে সো CSET পেপাৰখনত জেনাৰেলি ইংৰাজীৰ কিছুমান জেনাৰেল কম্প্ৰিহেনশন থাকে ৰিডিং কম্প্ৰিহেনশন ৰিজনিং থাকে বেসিক ৰিজনিং নট ভেৰি টাফ সিটিং এৰেঞ্জমেন্টে হক ওকে বা কিছুমান সিম্পল ব্লাড ৰিলেশনে হক ঠিক আছে ম্যাথমেটিক্স মানে একদম জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 লৈকে আমি যি সিম্পল ম্যাথমেটিক্স পঢ়িছিলো তেনেকুৱা ধৰণৰ ম্যাথমেটিক্স আহে ওকে পাৰ্সেন্টেজ আহিব ফ্ৰেকশন আহিব তো তেনেকুৱা ধৰণৰ কোৱেশ্চনস কিছুমান আহে সো ইমান বেছিও এই পেপাৰখন লৈ আপোনালোকে স্ট্ৰেছ ল'ব নালাগে কাৰণ কি হৈ যায় প্ৰত্যেকটো টপিকত সাপোজ ম্যাথছৰ মই সাপোজ কলো কি 10টা মডুল আছে এই 10টা মডুলত প্ৰত্যেক মডুলৰ 3 বা 4 টাইপৰ অংক থাকে এই তাৰে আপুনি এটা অংকৰ পিছত 3টা মান এক্সাম্পল কৰি দিয়ক তেনেকুৱা লাহে লাহে প্ৰেক্টিস কৰি পেলাই you will get ample time okay to improve your CSET কোনেও আপোনাক পঢ়াই ব্ৰেইনত সোমাই দিব নোৱাৰে CSET is all about practicing and GS is all about revising এই কথাটা মনত ৰাখিব ঠিক আছে ওকে strategic study tips ये বা এইটো আপোনালোকে
ধুনীয়াকৈ ফটো চটো মাৰি লয় যদি মাৰি ল'ব পাৰে ওকে মই অলপ সেইকাৰণে চাইডে হৈ দিছোঁ ওকে এইটো কিয় লাগে মই সদায় কওঁ most of the students যিসকলে প্ৰিলিমছ পাছ কৰিছে বা মেইনছত লাষ্টত ৰখি যায় বা কিছুসকল এনেকুৱা লোক আছে এছপাৰেণ্ট আমি দেখা পাওঁ বহুত প্ৰিপাৰেশ্যন কৰিছে প্ৰিলিমছ ক্লিয়াৰ নহয় বেছিক প্ৰব্লেমটো আছে তেওঁলোকে কি নকৰে এনচিইআৰটি নপঢ়ে এইবাৰ যোনখন এপিএছচি কুৱেশ্যন পেপাৰ কাটিছে তাতে আপোনাৰ যথেষ্ট কনসেপ্ট লাগে আৰু লাহে লাহে কি হৈছে জিএছ পেপাৰখন খুব কনসেপচুৱেল হোৱা হৈ গৈছে ঠিক আছে সেইকাৰণে আপোনালোকে কি কৰিব লাগিব এনচিইআৰটি পঢ়িব এনচিইআৰটি ফ্ৰম 6 to 12 ক্লাছ আমি আলোচনা কৰিম আমি নিশ্চিতভাৱে আলোচনা কৰিম ডিটেইল ইয়াৰ ওপৰত জাস্ট এনচিইআৰটি থ্ৰুদি বিগিন কৰিব লাগিব ওকে আৰু অসম ৰিলেটেড যিমানবিলাক জিকে আছে লিটাৰেচাৰ হওক আৰ্ট এণ্ড কালচাৰ হওক সো এইখিনি অলপ আপোনালোকে প্ৰথমতে অৱস্থাতে চাই ল'ব আমি বুকছ এক্সেট্ৰা কি পঢ়িব লাগে লাহে লাহে ডিছকাশ্যন কৰিম জাস্ট আসাম জিকে আমাৰ জেনাৰেল নলেজৰ ক্ষেত্ৰতো আজিকালি আমাৰ এই ডিছকাশ্যনবোৰ নাথাকে আগত যেনেকৈ সৰু থাকোঁতে আমাৰ কুইজ সুইজত আমাৰ পটককৈ সোধে বা ঘৰতে কেতিয়াবা সোধা যায় আমুক আমাৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল কি আছিল সব তেনেকৈ বেছিক্স বস্তুবিলাক বা এই কিতাপখন কোনে লিখিছিলে বা তেওঁ কি বুলি জনা গৈছিলে কি ছদ্ম নামেৰে জনা গৈছিলে সো হেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি লাহে লাহে অসম স্পেচিফিকভাৱে পঢ়ি পেলাই নলেজটো আমাৰ বঢ়াই ল'ব লাগে ঠিক আছে নেক্সট মেক টপিক ৱাইজ নোটছ প্ৰথম অৱস্থাৰ পৰা এটা বস্তু কিন্তু আপোনাক লাগিব সেইটো হ'ল ডিসিপ্লিন ওকে আমি কি কৰিছিলোঁ জেনাৰেলি কেতিয়াবা আগতেও বোলে যেতিয়া কলেজত পঢ়ি আছিলোঁ বা কিবা পঢ়ি আছিলোঁ জেনাৰেলি এখন কপিতে কেতিয়াবা আৰামত কি কৰোঁ আগফালেও লিখোঁ উল্টাকৈ পিছফালেও বেলেগ বেলেগ সাবজেক্টছ লিখি থৈ দিওঁ কিন্তু প্ৰত্যেক সাবজেক্টৰ কাৰণে জিএছৰ ইট ইজ এডভাইজ ডেট আপোনালোকে টপিক ৱাইজ নোটছবিলাক বনাই পেলাব প্ৰত্যেকৰ কাৰণে বেলেগ 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 কপি এখন লৈ ওকে নেক্সট ৰিভাইজ উইকলি অৰ মান্থলি এজ পাৰ ইউৰ কনভিনিয়েন্স কোনো ধৰা বন্ধা নিয়ম নাই এই ডেইলি 12-14 ঘণ্টা পঢ়ি বা উইকলি বোলে একদম ৰিগৰাছ কামৰ পিছত আহি উইকলি পঢ়িবই লাগিব ধৰা বন্ধা কোনো নিয়ম নাই সকলোৰে পঢ়াৰ নিজৰ ষ্ট্ৰেটেজি থাকে কোনোবাই দুদিনতো ৰিভাইজ কৰিব পাৰে বা কোনোবাই উইকলিও ৰিভাইজ কৰিব পাৰে কোনোবাই মান্থলিও ৰিভাইজ কৰিব পাৰে কিছুসকলে বাই মান্থলিও ৰিভাইজ কৰিব পাৰে দ্যাট ইজ আপ টু you will have to decide আৰু এতিয়াৰ পৰা ডিসাইড কৰিব পাৰিলেহে ডিসিশন মেকিং ক্যাপাবিলিটি টু ইমপ্ৰুভ হ'ব চাওকচোন এসপ্তাহত ইমপ্ৰুভ কৰি আপোনালোকৰ বা এসপ্তাহত ৰিভাইজ কৰি বা উইকলি ৰিভাইজ কৰি আপোনালোকৰ বেছি লাভ হয় নে আপোনাৰ 15 দিনৰ পিছত ৰিভাইজ কৰি বেছি লাভ হয় নে মান্থলি ৰিভাইজ কৰি আপোনালোকৰ বেছি ভাল হয় আপোনালোকে নিজে গম পাব এই ইমপ্ৰুভমেন্টটো নিজে এনালাইজ কৰক সেলফ এনালাইজ দিস এক্সাম ইজ অল এবাউট সেলফ এনালাইসিস কেনেকৈ আমি ইমপ্ৰুভ কৰি গৈ আছো থ্ৰু আউট দা জাৰ্নি ঠিক আছে Study monthly magazine newspaper Assam oriented monthly magazine কিয় পঢ়িব লাগে গুটে মাহটো কারেন্ট এফেয়ার্স বলে আপনি নাই পঢ়া নো ইস্যু জাস্ট ট্রাস্টেড সোর্সৰ পৰা আমাৰো এখন আছে ওয়েবসাইটত www.sandpaper.guru তাতে গৈ স্টাডি মেটেৰিয়েল সেকশনত আপোনালোকে মান্থলি ম্যাগাজিনখন পাই যাব ফ্ৰী অফ কষ্ট তাৰ পৰা ডাউনলোড কৰক 65 মান পেজ হাৰ্ডলি হয় উই আৰ ট্ৰাইং টু make it Assam oriented jitu APSC karone lage thik ase tar por apnaloke download kori pelai monthly magazine khon month end ot pohi diok gutei monthor news khini apnaloke pai gol thik ase yar logot moi eta bostu connect koribo khujim jitu bahute bhul kore but repeatedly kori goi thaka dekha pao ki hoy kisuman videos ahead daily newspaper analysis these are for promotions only thik ase strictly avoid koribo যদি স্ট্র্যাটেজিক ওয়েট আপোনালোকে টাইম ওয়েস্ট কৰিব নিবিচাৰে ইয়াতে কি হয় এটা ভিডিও 1 to 1.5 আৱাৰ্স লাগে বনাওতে আৰু আমি যেতিয়া এই ভিডিওবিলাক চাই পেলাই নোটস বনাও আমাৰ 2 to 3 আৱাৰ্স লাগে if you multiply it with 365 365 দিনত more than 1000 hours আপুনি বৰবাদ কৰি আছে এই বস্তুটো whereas monthly magazine আপুনি প্ৰত্যেক মাহৰ শেষত 2 hours ke dileo hol 2 into 365 2 ঘন্টাও না লাগে মই আপোনাক কলো ঠিক আছে সো স্মার্টলি পঢ়িব লাগিব ঠিক আছে জুনে সবরা একে মানে ঢেৰ মানুহ এটা ৰাস্তাত গৈ আছে don't think that they are doing right because you will have to think of yourself you will have to cross all the key problems and আপোনালোকে finish line পাব লাগে so
don't waste time, go for monthly magazine and newspaper. Newspaper to নিজে analyze কৰক, self analyze কৰক. যদি আপোনাক বেলেগে analysis কৰিয়ে দিয়ে then আপুনি কি analyze কৰিব? prelims তো আপুনি ধুনিয়াকে পাস কৰি যাব, factual হয়, objective হ'ব. mains ত আপুনি যেতিয়া পৰীক্ষাত যাব তেতিয়া আপোনাৰ মনত পৰিব ও এই কোৱেশ্চনটো আহিলে মই দেখোন নিজে এনালাইসিস কৰাই নাই, এটোৰ পৰা কি ইম্প্যাক্ট হ'ব পাৰে। কাৰণ আমি কি কৰো নিউজপেপাৰ এনালাইসিসৰ ভিডিওৰ পৰা বেলেগে কৰা এনালাইসিসটো নোট কৰি থৈ দিও। ঠিক আছে, সো এভয়েড দিস ওয়ান, গো ফৰ মান্থলি ম্যাগাজিন, গো ফৰ নিউজপেপাৰ, স্পেসিফিক্যালি দা আসাম ট্ৰিবিউন। আসাম ট্ৰিবিউন পঢ়িব, ইয়াৰে এডিটৰিয়েল পেজ এটা আছে সেটো আপোনালোকে পঢ়িব, অলপ আপোনালোকৰ যোনটো স্কিল প্লাস আপোনালোকৰ মাইন্ড মানে যোনটো যেনেকে থিংকিং আছে, এনালিটিক্যাল থিংকিং যোনটো কয় সেটো ডেভেলপ হ'ব। ঠিক আছে, প্ৰেক্টিস এমসিকিউজ লাষ্টত আহিব। এটো এই গোটেইবিলাক কৰিলে নহয়, কৰি পেলাই কি কৰিব লাষ্টত সাপোজ মাহত এটা দিন লৈ ললে যে মই 3টা 4টা সাবজেক্টস পঢ়িলো, সেই প্ৰত্যেক সাবজেক্টৰ কিছুমান এমসিকিউ মই উলিয়াই লৈ পেলাই সলভ কৰিলো। ঠিক আছে, তেতিয়া আপুনি গম পাব যে উইকলি ৰিভাইজ কৰিলে আপোনাৰ ভাল হয় নে মান্থলি ৰিভাইজ কৰিলে ভাল হয় নে 15 দিনৰ ৰিভাইজ কৰিলে ভাল হয়। সো ইটো হিটোৰ লগত ৰিলেটেড হয়। ঠিক আছে, তাৰ পিছত কি কৰিব সলভ প্ৰিভিয়াস ইয়াৰ PYQs বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস। সো এটো দিয়াৰ দৰকাৰ নাই, প্ৰিভিয়াস ইয়াৰ সলভ PYQs তাৰমানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস। প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস মানে আকৌ এটো চাওক 9 আপুনি 2010 ৰ পৰা সলভ কৰি লাভ নাই, কাৰণ প্যাটাৰ্নস আৰ চেঞ্জ, patterns have changed. গটিকে আপুনি 2021 চনৰ পৰা আমাৰ APSC ৰ যিবিলাক পৰীক্ষা হৈছে CC, not about other examination, কিন্তু combined competitive examination যোনটো আপুনি আপোনালোকে দিব গৈ আছে 2021 APSC CC পৰা যেনেকুৱা ধৰণৰ কোৱেশ্চনস আহিছে প্ৰিলিমছৰ কাৰণে ওয়েবসাইটত अवेलेबल আছে, ডাউনলোড কৰিব, কৰি পেলাই আপুনি পঢ়া যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আপুনি প্ৰথম সলভ কৰিব ট্ৰাই কৰক। যদি পাৰিছে লাহে লাহে then your preparation is going in a right direction. Jodi para nai, you need to re-strategize your strategy. ঠিক আছে, প্ৰথম অৱস্থাতে এক্সপেৰিমেন্ট বিলাক কৰি লওক, কোনটো আপোনাক ফিট কৰে, কোনটো প্ৰিপাৰেচনে আপোনাক সহায় কৰে। কাৰণ যেতিয়া আপুনি এবাৰ প্ৰিপাৰেচনৰ মাজত স্ট্ৰিক্টলি সোমাই যাব তেতিয়া মাজত আকৌ অল্টাৰেশন কৰোতে অসুবিধা হ'ব। ঠিক আছে, ওকে। এটা মই এভয়েড কলোৱে ডেইলি নিউজপেপাৰ এনালাইসিস ভিডিওস ইন ইউটিউব, strictly avoid this. Second কথা, focus on your skills rather than model answer PDFs. এই বস্তুটো বহুত বেছি কোৱেৰি পোৱা দেখা যায়, মডেল আনসাৰ লাগে, PDFs লাগে। এই মডেল আনসাৰতকে আপোনাৰ আনসাৰটো বেটাৰ হ'ব নোৱাৰে নে? আপুনি কেতিয়াবা ভাবি চাইছে নে? বেলেগে লিখি থোৱা আনসাৰটাতকে আপোনাৰ আনসাৰটো বেটাৰ হলে you will get good marks, right? সেটো কাৰণে কি কৰিব নিজৰ স্কিলটো ইমানকে ডেভেলপ কৰক যাতে you don't require this kind of model answers or বেলেগে বনাই থোৱা PDFs. sources বিলাক মাল্টিপল sources বিলাকত পোৱা যায়। আজিকালি কি হয় টেলিগ্ৰাম হোৱাৰ পিছত জনে মতে কিছুমান ৰিসোৰ্সেস এৰি দিয়া যায়। ঠিক আছে, আৰু এনেকুৱা হৈ যায় এজন ষ্টুডেন্টৰ একটু চ্যানেলত আমুক PDFs আহিছে, এটু চ্যানেলত আমুক PDFs আহিছে, এটুত আমুক PDFs আহিছে, সেই গোটেইখিনি আমি পঢ়িব যাওঁ। so that is not called strategic study, that is not called smart study. You cannot simply study 10,000 MCQs, okay, for appearing 200 marks question. Apuni 1000 ta question পঢ়ক, 1000 ta question practice কৰক, তাৰ পৰা আপুনি 100 marks 100 টা question attempt কৰা যত্ন কৰক, that will be strategic study. ঠিক আছে, so এটো কাৰণে কও you should completely prepare in a different way so that you will reach your goal at your very first attempt. কোনবাই 2 বছৰ লগাইছে 3 বছৰ লগাইছে, let them be, you should strategize your own strategy. ঠিক আছে, okay, so মই হে কাৰণে খুলাকে আপোনালোকক কথাবিলাক কৈ দিলো কোট কোট আপোনালোক মিসগাইডেড হ'ব পাৰে। ঠিক আছে, নেক্সট আমি লাষ্ট ফেজতে গুছি আহিলো। এই বিগিনাৰ্স গাইডেন্স সিৰিজটো আজিয়ে শেষ নহয়, আজি ইন্ট্ৰোটো মই দিলো, পাৰ্ট 2 মই লৈ আহিম যত আমি কি ডিসকাস কৰিম নেক্সট ভিডিও, প্ল্যান টু ক্র্যাক APSC প্রিলিমস উইথ GS পেপার সাবজেক্ট ওয়াইজ স্ট্র্যাটেজি। GS পেপার আৰু CSET পেপারও হ'ব, GS পেপার এন্ড CSET পেপার আমি জাস্ট ব্ৰডলি কেনেকৈ স্ট্র্যাটেজি বনাই আমি অ্যাটেম্প কৰিম সেই প্ল্যানটো আমি ডিসকাস কৰিম সেকেন্ডত।
ঠিক আছে আৰু আপোনালোকে যদি এই নোটিফিকেশনসটো পাই থাকিব বিচাৰিছে লাইকও কৰিব সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলে নোটিফিকেশন বিলাক গম পাব ওকে আৰু কমেন্ট কৰিব যে আপোনাৰ কিবা এনেকুৱা ধৰণৰ টপিক আছে নেকি প্ৰিলিমছ ৰিলেটেড যিসকল বিগিনাৰ্স আছে যাক মই ক্লাৰিফাই কৰিব লাগে বা মই সেই টপিকটোত আৰু অলপ ডিপ ইনসাইট এটা আপোনালোকক দিয়াৰ প্ৰয়োজন আছে আপোনালোকে ভাবে নেকি যে আপোনালোকে আৰু সেই টপিকটো জানিব লগা আছে আজি যেটো স্লাইড পঢ়ালো তাৰ ভিতৰতে মোক কক যে এই টপিকটোত আমাক আৰু অলপ মানে ইনসাইট লাগে I will give you the insight because প্ৰথম এক মাহত আপোনালোকে উধক কি প্ৰবলেম আমুক প্ৰবলেম তামুক প্ৰবলেম এক মাহৰ পিছত এই প্ৰবলেম কিনি কিন্তু আমি আগুৱাই গুছি যাম তেতিয়া আকৌ আমি পিছয় হাত অসুবিধা হৈ যাব সো প্ৰথমতে কোৱেশ্চন যে আমাক যে হৰতে কয় যিমান পাৰে কোৱেশ্চন হদিব লাগে বিকজ কোৱেশ্চনে কি কৰে আমাৰ ব্ৰেইনটো শাৰ্প কৰে ওকে সো প্ৰথম অৱস্থাত আপোনালোকে কোৱেশ্চন হদক নিজক হদক মোক হদক আমাৰ সেন্ড পেপাৰৰ মেইল আইডি আছে তাতে কোৱেশ্চন হদক ওকে ইউ ক্যান আস্ক ইট ঠিক আছে সো মই এটা কথা কওঁ যে এটা জাৰ্নিত সাকসেসফুল হ'ব কাৰণে বাই মানে আপোনালোকৰ নিজৰ জন্তু এফৰ্ট সেলফ বিলিভ সেলফ ট্ৰাষ্ট এখিনিৰ জৰিয়তে সাকসেসৰ পৰা আপুনি বেছি দূৰ নহন মানে দূৰত আপুনি নাই ঠিক আছে this is you and this is your success this is your cup of success ঠিক আছে this is APSC যত আপুনি এজন উদক্ষ প্ৰশাসনিক বিষয়া হৈ উলাব 1 ইয়াৰ জাৰ্নি হয় এই জাৰ্নিটোত আপোনালোকে এই ৰাস্তাটো যেনেকা স্মুথ দেখা পাইছে একচুয়ালি ইমান স্মুথ নহয় ইয়াতে বহুত খলা বমা থাকিব পাৰে ঠিক আছে সো এইখিনি সময়ত প্ৰিপাৰেচন যেটো লেন্ডি হয় প্ৰিপাৰেচনটো সকলোতকে বেছি স্ট্ৰেটেজিক হয় আন এক্সামতকে বেলেগ হয় ব্ৰেইনষ্টৰ্মিং বেছি লাগে আন্ডাৰষ্টেণ্ডিং অফ এ টপিক বেছি লাগে প্ৰপাৰ গাইডেন্স এটা বেছি লাগে সো ইয়াৰ পৰা ইয়ালে পাওঁতে আপোনালোকে ধৰি থক এটা 1 ইয়াৰ টাৰ্ম আৰু ফাৰ্স্ট টাৰ্মতে আমি কি কৰিম we will reach here যিসকলে নতুনকে প্ৰিপাৰেচন কৰিব বুলি ভাবিছে at any point of time you think that you need my guidance then I am always there okay just মোক হাতখন আগবঢ়াই দিব I will hold it and I will take you to ঠিক আছে I have achieved this in my very first attempt in 2019 and I believe that I can guide you to the success point hetu karone moi hodai kom I believe your journey you should always believe at your journey you should always believe at yourself okay motivation and criticism will come and go from this point of time jetiar pora apuni preparation koribo arambho korise you are a rock nothing can distract you you are hit kori atori gusi jabo but you will stay as it is you will be focused and a goal to nopua lake don't quit in between because keteba enekwa lage je mor poha hua nai niki ma par nai niki hetu kiyo lage because you are walking in the proper direction june prepare nokore june bhalke prepare koi thaka nai jar positive aim nai tekheto karone hoi jabo henekoi lagibo কিন্তু জনে প্ৰপাৰ প্ৰিপাৰেচন কৰি আছে তেওঁৰ সদায় এই ফিল টু আহিব যে মই কমপ্লিট কৰিব নোৱাৰিম নেকি মোৰ কাৰণ আপুনি গম পায় ন এটা আপুনি প্ৰসেছৰ মাজত থাকে সো এই এংজাইটিটো হোৱাটো স্বাভাৱিক and at that point of time if you need guidance I am always there and self motivation আপোনালোকে self motivation হৈ থাকিব নিজতকে বেলেগ কোনেও বেছি আপোনাক মোটিভেট কৰিব নোৱাৰে এটো মনত ৰাখিব হাজাৰটা মোটিভেশনাল লেকচাৰ শুনক নো ফায়দা 2 ঘণ্টাৰ পিছত আকৌ আপোনাৰ টেনচন হৈ গলে সব পাহৰি যাব self motivation is the key মই আপোনাক কিমান মোটিভেট কৰিব নোৱাৰো মই গাইড কৰিব পাৰো কিন্তু মোটিভেশন আপুনি নিজে হ'ব লাগিব নিজৰ because you are the best আৰু হেতু কথা আপুনি নিজক ক'ব লাগিব যে মই বেষ্ট হয় এই জবটো কাৰণে মই বেষ্ট ফিট হয় কিন্তু আপুনি সদায় নিজকে ৰিয়েলাইজ কৰাব লাগিব কিহৰ কাৰণে পঢ়ি আছে কাৰ কাৰণে পঢ়ি আছে কেনেকে পঢ়ি আছে যি সিচুৱেচনতে পঢ়ি নাথাকক goal is this one okay let's keep pushing let's keep pushing forward together okay আমি ইজনে কিজনক পুশ কৰিব পাৰ যাতে পাৰো ঠিক আছে কেনেকে পুশ কৰিম আপুনিও ধুনিয়াকে প্ৰিপাৰেচন কৰি যাব স্ট্ৰেটেজিক্যালি ইন বিটুইন যদি আপোনালোকে প্ৰিপাৰেচন
কৰাত অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে ময়ো আপোনালোকক গাইড কৰিম ওকে খুব এই লক্ষ্য ৰাখি আপোনালোকে যাতে জাস্ট বেসিক বস্তুখিনি বুজি পায় তাৰ কাৰণে আমি এটা প্ৰি ফাউণ্ডেশ্যন কোৰ্সো আনিছিলো মাজতে তাৰ ৰেকৰ্ডেড ভিডিঅ'ছ কেইটামান আছে মই 3 days এক্সেছ আপোনালোকক দি দিম আপোনালোকে চাব পাৰিব কি বেসিক কেনেকৈ এনচিইআৰটি পৰা বস্তুবিলাক পঢ়িব লাগে অলৰেডি more than 150 students have enrolled আৰু তেওঁলোকে সেইখিনি কমপ্লিট কৰিছে ঠিক আছে আপোনালোকেও পঢ়িব পাৰে ইয়াতে স্ক্যান কৰি ল'ব আপোনালোকে জাস্ট স্ক্যান ইট ইয়াতে গুগল ফৰ্ম এখন ওলাব ফিল আপ কৰি দিব মই নিজৰ টেকনিক্যাল টিমক কৈ থৈছো যে তেওঁলোকে আপোনালোকৰ ৰিকুৱেষ্ট বিলাক আহিলে একচেপ্ট কৰি দিব আৰু আপোনালোকৰ লগত যোগাযোগ কৰি ল'ব যোগাযোগ কোনকেটা নম্বৰৰ পৰা কৰিব আপোনাক 7638032775 আৰু 7086013039 আৰু আপোনালোকেও যদি স্ক্যান কৰা বা কিবা কৰাত প্ৰবলেম হয় you can directly text here or you can directly contact here they will definitely help you okay আৰু যি সকলে ভাবি আছে কি মই ডাইৰেক্টলি ফাউণ্ডেশ্যন কোৰ্সতে যাব লাগে আমাৰ লগত ডাইৰেক্টলি জড়িত হ'ব বিচাৰে তেওঁলোকৰ কাৰণে জুন বেছ অলৰেডি ষ্টাৰ্ট হৈছে যি সকলে বিচাৰিছে ডাইৰেক্ট এডমিশন লম আহি প্লে তেওঁলোকেও আমাক এই সেম একেটা নম্বৰত যোগাযোগ কৰিব পাৰে যত আমি আপোনালোকক কমপ্লিটলি ইন্টাৰভিউ লৈকে গাইডেন্স দিম এট প্ৰেজেন্ট আমাৰ ওচৰত 4 জন ফৰ্মাৰ সিভিল সাৰ্ভেন্টছ আছে আৰু অহা দেওবাৰে আৰু এজন ফৰ্মাৰ সিভিল সাৰ্ভেন্টছে আমাক জয়েন কৰিব টোটাল 5 and 4 interviewees আছে যি সকলে আপোনাক এক্সপার্ট মেন্টৰ হিচাপে থ্ৰু আউট দ্য জাৰ্নি গাইড কৰিব সো থ্যাংক ইউ আই বিলিভ that ফাৰ্স্ট স্টেপ টু আপোনালোকে লৈছে PCCC প্ৰিপাৰেচন কৰাৰ নিজৰ সপোনবিলাক পুৰা কৰা ইয়াতে খালি কিছু ধৈৰ্য লাগিব কিছু সাহস লাগিব প্ৰপাৰ এটা মেন্টৰশিপ লাগিব নিজৰ ওপৰত বিশ্বাস লাগিব বাকি তেতিয়া সেই বস্তু কেটা যদি আপোনালোকে ফলো কৰিব পাৰে উইথ প্ৰপাৰ ডিসিপ্লিন আৰু প্ৰপাৰ ষ্ট্ৰেটেজি তেতিয়া আৰু আপোনাক কোনো আপোনাৰ সপোনৰ পৰা দূৰত ৰাখিব